প্ৰতিদিন টাইমৰ সহযোগ উদ্যোগত আৰু ট্ৰেঞ্জৰ সহযোগত আমাৰ ৰঙালী আমাৰ ট্ৰেঞ্জ শীৰ্ষক প্ৰতিযোগিতা দুধনৈ ট্ৰেঞ্জতো অনুষ্ঠিত হ'ল এই প্ৰতিযোগিতা অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাৰ আৰম্ভণিতে বিহু হুঁচৰি পৰিৱেশন কৰা হয় বিহু নাচৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে জ্যোতিস্মিতা চৌধুৰী প্ৰতিযোগিতাত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে জংকি ৰাজবংশী আৰু সমীক্ষা দাসে আমি আপোনালোকক দেখুৱাইছো এয়া ট্ৰেঞ্জৰ সহযোগত আৰু প্ৰতিদিন টাইমৰ উদ্যোগত আয়োজন কৰা আমাৰ ৰঙালী আমাৰ ট্ৰেঞ্জ শীৰ্ষক যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলে নৃত্য পৰিৱেশন কৰি থকাৰ মুহূৰ্তৰ সেই দৃশ্য খুবেই ভাল প্ৰথমতে মই ট্ৰেঞ্জ আৰু প্ৰতিদিন টাইমলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ট্ৰেঞ্জে যি আৰু লগতে প্ৰতিদিন টাইমে যি উদ্যোগ লৈছে ৰঙালী বিহু আৰু বোধ কৰোঁ শাৰদীয় দুৰ্গোৎসৱত নেকি এই প্ৰচেষ্টা খুবেই প্ৰশংসনীয় কিয়নো আমাৰ ভিতৰুৱা অঞ্চলবিলাকতো যিবিলাক ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীবিলাকে এখন মঞ্চ দিছে তেওঁলোকে এই মঞ্চখনৰ জৰিয়তে তেওঁলোকে বাহিৰলৈ ওলাই অহাৰ সুযোগ পাইছে আৰু তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ সুবিধা পাইছে গতিকে ট্ৰেঞ্জৰ লগতে প্ৰতিদিন টাইমে যি উদ্যোগ লৈছে এই উদ্যোগ সঁচাকৈ প্ৰশংসনীয় আৰু তেওঁলোকে ভৱিষ্যতলৈ এনেকুৱা আৰু ভাল ধৰণে কিছুমান পদক্ষেপ লওক আমি আশা ৰাখিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক তেওঁলোকে আগবঢ়াই লৈ যাওক